যোৱা বুধবাৰে লক্ষ্ণৌৰ বিকাশ নগৰত এখন জুই সংঘটিত হয়। ইমান ডাঙৰ জুই সংঘটিত হৈছে সেইখিনি এলেকাৰ 250 250 ঘৰ জুইত পুৰি মানে শেষ। তাৰ দুজনমান শিশু মৃত্যুবৰণ কৰিছে। কল্পনা কৰক 250 ঘৰ মানুহৰ ঘৰ পুৰি পলকতে মানে ছাই হৈ গৈছে। সিহঁতৰ লোকেল যিহঁতৰ ঘৰ পুৰিছে সিহঁতৰ মতে কোনোবাই জুই লগাই দিছে, নহ'লে মানে এনেই লগা নাই বুলি সেনেকৈ মন্তব্য কৰিছে। लगाई गई है। आग लगाए दिए किसने लगाई? अच्छी पुलिस खड़ी कुछ नहीं कर रही है। आप देखिए कि ये लोग जो है इनका आरोप है कि आग लगी नहीं है, आग लगाई गई है। जानबूझ के लगवाई गई। किसने लगाई? ये आग पुलिस वालों ने पैसे मिलके लगवाया है। আৰু কোনোবাৰ মতে যে কোনোবাই আগতে নটিচো দিয়া নাই যে তাৰ পৰা গুচি যাব লাগে, সেনেকুৱা নটিচো দিয়া নাই। মানে কেনেকৈ সংঘটিত হৈছে মানে কোনেও মানে এতিয়ালৈকে ক'ব পৰা নাই বা তদন্ত এতিয়ালৈকে তাত অহা নাই। মানে এবাৰ কল্পনা কৰক যে 250 ঘৰ নিমিষতে মানে পুৰি চানবান হৈ গৈছে। আৰু একোটা পৰিয়াল কেনেকৈ থাকি আছে, কি কৰি আছে, মানে জিৰ' হৈ গৈছে চব। মানে ইউপি গভৰ্ণমেণ্টক অনুৰোধ কৰোঁ যে তদন্ত কৰক আৰু ভুক্তভোগী মানুহক সহায় কৰক, সিহঁতক নতুনকৈ ঘৰ বনাবৰ কাৰণে।